এটা বিশেষ খবৰ এই মুহূৰ্তত আমি আপোনালোকক লৈ অহাৰ চেষ্টা কৰিছোঁ কিন্তু ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীক লৈ নিৰ্দেশ প্ৰদান কৰিছিলে আৰু এই নিৰ্দেশৰ পাছতে একশ্যন মুডত আৰক্ষী CRPF প্ৰশাসন নমা পৰিলক্ষিত হৈছে SSP লীনা দলেক দায়িত্ব দিয়া হৈছে ধুবুৰী জিলাৰ আৰু ইয়াৰ পাছতেই ধুবুৰীত নিখাৰ ভাগত যথেষ্ট পৰিমাণে আৰক্ষী হাজু হৈ থকা পৰিলক্ষিত হয় টাইমত বিগ ব্ৰেকিং জনাই আছো ডাঙৰ খবৰ এই মুহূৰ্তত ধুবুৰীত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে এতিয়া একশ্যন আৰম্ভ হৈছে ধুবুৰীৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি নিৰ্দেশ দিছিলে ইয়াৰ পাছতেই নতুন SSP দায়িত্ব দিয়া হৈছে লীনা দলেক ধুবুৰীত ইতিমধ্যে CRPF ৰেপিড একশ্যন ফ'ৰ্চৰ লগতে আৰক্ষী হাজু হৈ আছে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে অপৰাধী হিলগুটি দলিওৱা ব্যক্তি সন্ধিয়া 6 বজাৰ পিছত দেখা পোৱাৰ লগে লগে এই পৰিৱেশৰ ঘোষণা হ'ব ৰাজপথত CRPF ৰেপিড একশ্যন ফ'ৰ্চৰ লগতে সকলো নমা পৰিলক্ষিত হৈছে আইন যদি কোনোবাই হাতত তুলি লয় তেতিয়াহ'লে বিপদত পৰিব বুলি মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে হিলগুটি দলিওৱা অপৰাধী কঠোৰ পৰিৱেশৰ সন্মুখীন হ'ব কিয়াও স্পষ্ট কৰি দিয়া হৈছে সকলো অপৰাধীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া হৈছে সকলো অপৰাধীক গ্ৰেপ্তাৰৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীৰ ঘটনাৰ লগত বাংলাদেশৰ শক্তি জড়িত হৈ আছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে ধুবুৰীৰ সাধাৰণ হিন্দু মুছলমান সকলো ভাল কিন্তু একাংশ বাংলাদেশী শক্তি অশান্ত কৰিব বিচাৰিছে বকৰীদৰ 5 দিনাই মই ধুবুৰীত থাকিম বুলি মুখ্যমন্ত্ৰীয়ে কৈছে নিখা মই ধুবুৰী কটাম যাতে মানুহে যাতে গম পোৱা যায় তাত কেনেকুৱা পৰিৱেশৰ সৃষ্টি হয় ধুবুৰীৰ সকলো সাধাৰণ হিন্দু মুছলমান ভাল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে কিন্তু এটা দুটা চক্ৰই অশান্ত কৰাৰ বাবে কাম কৰি আছে আৰু এই চক্ৰটো কঠোৰ হাতেৰে দমন কৰা হ'ব মুখ্যমন্ত্ৰীয়ে কৈছে যে অহাবাৰ বকৰীদৰ পাছত গোটেই ৰাতি মই হনুমান মন্দিৰত বহি থাকিম এই মন্তব্য মুখ্যমন্ত্ৰীয়ে কৈছে কিয়নো আমাৰ চৰকাৰে এনে কাৰ্যক কেতিয়াও সহ্য নকৰে আৰু ইয়াৰ পাছতেই ধুবুৰীত এতিয়া একশ্যন আৰম্ভ হৈছে অপৰাধীৰ ওপৰত একশ্যন হ'ব শুকুৰবাৰে সন্ধিয়া 6 বজাৰ পৰা এই নিয়মৰ প্ৰযোজ্য হৈছে অপৰাধীবিলাকক গ্ৰেপ্তাৰ কৰা হ'ব আৰু শিলাবৰ্ষণ কৰিলেই গুলিবৰ্ষণৰ নিৰ্দেশ প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ আৰু আজিৰ পৰা আপোনালোকে দেখিব আজি ৰাতি কোনবা ওলাবতো গুলি খাব বাকীটো চলি থাকিব বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা আজি এতিয়া অৰ্ডাৰটো ওলাব গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাবাক পাথৰ মাৰে আক্ৰমণ কৰে পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল আজি বহুতখিনি ফ'ৰ্চ আহিব ৰেপিড একশ্যন ফ'ৰ্চো আহিব CRPও আহিব আৰু বহুত ফ'ৰ্চ আহিব ফ'ৰ্চৰ কোনো কথা নাই অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ আৰু আজিৰ পৰা আপোনালোকে দেখিব আজি ৰাতি কোনবা ওলাবতো গুলি খাব বাকীটো চলি থাকিব বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা আজি এতিয়া অৰ্ডাৰটো ওলাব গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাবাক পাথৰ মাৰে আক্ৰমণ কৰে পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল আজি বহুতখিনি ফ'ৰ্চ আহিব ৰেপিড একশ্যন ফ'ৰ্চো আহিব CRPও আহিব আৰু বহুত ফ'ৰ্চ আহিব ফ'ৰ্চৰ কোনো কথা নাই অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ আৰু আজিৰ পৰা আপোনালোকে দেখিব আজি ৰাতি কোনবা ওলাবতো গুলি খাব বাকীটো চলি থাকিব বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা আজি এতিয়া অৰ্ডাৰটো ওলাব গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাবাক পাথৰ মাৰে আক্ৰমণ কৰে
পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই, আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল। আজি বহুতখিনি ফ'ৰ্চ আহিব, ৰেপিড একশ্যন ফ'ৰ্চো আহিব, CRPও আহিব আৰু বহুত ফ'ৰ্চ আহিব। ফ'ৰ্চৰ কোনো কথা নাই, অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে, গতিকে ধুবুৰীত যিমান লাগে আমি সিমান দিব পাৰিম। ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে। কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ। আৰু